নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটী পাথৰকুঁৱৰী, আৰু আগবেলাটো গম পাইছে আপোনালোকে, মোৰ আগৰ ভিডিঅ' যদি চাইছে গম পাইছে মই ঘৰত বহুতে এইকেইদিন ব্যস্ত হৈ আছিলোঁ। আগবেলাটো মই তেনেকৈ ফিচাৰী কামতে ব্যস্ত হৈ আছিলোঁ। 3টা বজাতে গ'লোঁ, মাছ চাছ বিক্ৰী কৰিলোঁ আৰু কষ্ট কৰিছোঁ, যেনেকৈ পইচাও পালোঁ বাৰু তেনেকৈ। কিন্তু এতিয়া মেইন কথাটোলৈ আহিছোঁ। মেইন কথাটো হৈছে আমাৰ মাজৰ পৰা যেতিয়া হিয়াৰ আমঠু নাইকিয়া হৈ গ'ল, নাইকিয়া হৈ যোৱাৰ পিছত গোটেই অসমবাসী ৰাইজ খঙত একদম মিয়মান হৈ আছে। বহুত খং, সকলোৰে মতবিলাক সকলোৱে ভাৱবিলাক প্ৰকাশ কৰিছে। কিছুমানে লিখনিৰ দ্বাৰা, কিছুমানে ভিডিঅ'ৰ দ্বাৰা নিজৰ নিজৰ মতবিলাক প্ৰকাশ কৰিছে। আৰু মতবিলাক প্ৰকাশ কৰোঁতে কেতিয়াবা কি হয়, কিছুমান কথা যেতিয়া নিৰীক্ষণ কৰা যায়, ভিডিঅ' বনোৱা বুলিয়ে নহয়, যিকোনো লোকে তেনেকৈ প্ৰতিক্ৰিয়া কৰিছে যে এইটো কাম যদি কৰাহেঁতেন অকণমান এনেকুৱা হ'লহেঁতেন, এইটো কাম কৰাহেঁতেন এনেকুৱা হ'লহেঁতেন। গতিকে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰাৰ পাছত যিটো পৰিস্থিতি এতিয়া হৈছে যে আমাৰ হিয়াৰ আমঠুৰ পত্নীৰ ওপৰত কিছুৱে আঙুলি টোৱাইছে, আৰু সেইখিনিকে কৈ পেলাই তেওঁ এতিয়া বৰ্তমান মেডিকেলত এডমিট হৈ আছে। তাৰপিছতে আমাৰ হিয়াৰ আমঠুৰ ভগ্নীয়ে যিখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ভুৱা অনুৰাগী বা এনেকুৱা অনুৰাগীখিনি এনেকুৱাখিনি কৰাৰ কাৰণে আমি এনেকুৱা পাইছোঁ, এনেকুৱা কৰিব নালাগে। গতিকে আমি এটা কথাই কৈছোঁ, যিমানখিনি তদন্ত হৈছে এতিয়া আমাৰ হিয়াৰ আমঠু হৈ, যদিহে আমাৰ অসমবাসীৰ ৰাইজ যদি ইমান জাগ্ৰত নহ'লেহেঁতেন, ইমানখিনি কিন্তু ইনভেষ্টিগেশ্যন নহ'লোহেঁতেন। তেওঁ কথাটো কৈছোঁ মই, ভগ্নীয়ে যিখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যদি আজি আমাৰ হিয়াৰ আমঠু ভগ্নী আৰু পত্নী যদি মনে মনে এতিয়া নিচিনাকৈ থাকিলেহেঁতেন, তেতিয়াও কিন্তু ইমানখিনি নহ'লগৈহেঁতেন। আমাৰ জনতাই, আমাৰ সকলো জনতা ওলাই আহিছে, সকলো ৰাইজ ওলাই আহি পেলাই যিমানখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিমানখিনি প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদৰ ফলতহে এইখিনি হৈছেগৈ বুলি মই ভাবোঁ। মোৰ মনৰ ধাৰণা সেইটো। গতিকে মই এটা কথাই কৈছোঁ, এতিয়া যে আমাৰ বিষপ্ৰভা হৈ যিজন অধিবক্তা আহিছে, সেই অধিবক্তাজনে সুন্দৰকৈ কৈছে কথাখিনি যে আমাৰ বিষপ্ৰভা গাত ভুল নাই। ছিংগাপুৰৰ যিটো ৰিপৰ্ট আছে, ৰিপৰ্টটো চাই পেলাই কৈছে যে বিষপ্ৰভা গাত দোষ নাই, তেওঁ নিৰ্দোষী, তেওঁ উলিয়াবই, তেওঁ বেল পাবই গতিকে মই তেওঁ কোৱা কথাখিনিও আপোনালোকক দিছোঁ। আৰু লগতে যিসকল অধিবক্তাই কৈছিলে যে এই 7 অভিযুক্ত হৈ পেলাই আমি আগবাঢ়ি নাহোঁ বুলি, তেওঁলোকৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনাইছোঁ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া এটা কথা কৈছোঁ, আমি ভাবিছোঁ মনত যে আমি এনেই এইবিলাক চিঞৰি বাখৰি লাভ নাই। আমি এটাই মনতে ভাবি আছোঁ যে আমি ন্যায় পাম, আৰু ন্যায় পাম বুলি আমাৰ আইনৰ ওপৰত আস্থা আছে, বিশ্বাস আছে। যেনেকৈ তেওঁলোকৰ হিয়াৰ আমঠুৰ পত্নী আৰু ভগ্নীৰো আস্থা আছে, নিষ্ঠা আছে, সকলো হয় আইনৰ ওপৰত। গতিকে তেওঁলোকে যেতিয়া এনেকৈ থাকিব পাৰিছে, আমি সাধাৰণ মানুহখিনিয়ে চিঞৰি বাখৰি এনেকুৱাহে কৰিব লাগে, এনেকুৱাহে কৰিব লাগে। এতিয়া সামাজিক মাধ্যমত আমাৰ হিয়াৰ আমঠু হৈ পেলাই যিমানখিনি অপপ্ৰচাৰ চলাইছে, সেই অপপ্ৰচাৰ চলোৱাৰ ফলত আমাৰ একাংশ এতিয়া বেয়াকৈ এনেকুৱাকৈ কৈছে, আৰু খঙত কৈছে, যিসকলে অপপ্ৰচাৰ চলাইছে তেওঁলোকক কৈছে। কিন্তু চাওক, আমিহে কৈ আছোঁ, তেওঁলোকৰ ভগ্নী পত্নীয়েতো এটা পোষ্ট দি আছে যে এনেকুৱাখিনি কৰিব নালাগে, এনেকুৱাখিনি। গতিকে আমিও নিশ্চুপ হৈ থকাই ভাল। সেইটো ক্ষেত্ৰত সকলো ভগৱানৰ ওপৰত এৰি দিছোঁ। এটাই ভগৱানৰ ওপৰত বিশ্বাস ৰাখি ভাবিছোঁ যে আমি জাষ্টিচ পাম, আমি ন্যায় পাম। গতিকে সেইখিনিয়ে। বাকী অধিবক্তা ওলাই আহিছে, তেওঁলোকে প্ৰমাণ কৰিব তেওঁলোক নিৰ্দোষী বুলি, আৰু সেইটো ছিংগাপুৰৰ ৰিপৰ্টত আছে, ডাউনিং বুলি আছে। গতিকে তেওঁলোকৰ মই ভিডিঅ' ক্লিপকেইটা আপোনালোকক লগাই দিছোঁ, আপোনালোকে চাওক আৰু আপোনালোকৰ মতামত জনাব। আৰু আজিৰ পৰা মই এটাই কৈছোঁ, যোনে যি কৈ থাকক, কাৰণ আমি কিবা এটা প্ৰকাশ কৰিম, মনৰ ভাৱ প্ৰকাশ কৰিম, তেওঁলোকৰ অন্তৰত দুখ লাগিব। তেওঁ ভগ্নীয়ে কৈছে, আমাৰ হিয়াৰ আমঠু ভগ্নীয়ে কৈছে যে মিছা অনুৰাগী আহিব নালাগে, সঁচা অনুৰাগীসকলেহে জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখক। আমিতো লিখিয়ে আছোঁ, কিন্তু তাৰ ভিতৰতে কিছুমান যেতিয়া আমি দেখোঁ, তেতিয়াতো আমি মত প্ৰকাশ, বা মোৰ বুলিয়ে নহয়, গোটেই ৰাইজে মত প্ৰকাশ কৰিছে যে এইটো হ'ব নালাগিছিল, যদি এনেকুৱা এটা হ'লহেঁতেন, এনেকুৱাখিনি আৰু অকণ আগবাঢ়িলেহেঁতেন দেই। সেইটো কথা কৈছোঁ ছিংগাপুৰলৈ যোৱাৰ ক্ষেত্ৰত আমাৰ হিয়াৰ আমঠুৰ পত্নী। কিন্তু এতিয়া তেওঁলোকে কৈছে যে আমি ছিংগাপুৰলৈ যোৱাৰ কোনো, ধুনীয়াকৈ ষ্টেটমেণ্ট দিছে, আপোনালোকক নক'লেও হ'ব। গতিকে তেওঁলোকে যেতিয়া মনে মনে আছে, আমি এনে বকি পেলাই, আমি এনে নিজৰ মানসিক শাৰীৰিক কষ্ট কৰি পেলাই এইবিলাক কৰি আমিহে পিছত কষ্ট পাব লগা হয়নে নহয়? গতিকে ভগৱানকে দিছোঁ, আৰু আপোনালোককো কৈছোঁ, যিসকলে এনেকুৱা মন্তব্য কৰি আছে বা এনেকুৱা পোষ্টবিলাক দি আছে, আপোনালোকে নিশ্চুপ হৈ থাকক, চাই থাকক তেওঁলোকেনো কি কৰে, কাৰণ আইনৰ ওপৰত সকলোখিনি এৰিয়ে দিছে হয়। গতিকে ময়ো সেয়াই আৰু এতিয়া বিষপ্ৰভা যদি ওলাই আহে, সেইটোত মনটো বেয়া লাগিব। বহুত ক্ষোভত কিবাকিবি কৈ আছোঁ,
কিন্তু যোনে যিমানেই নকক নিৰ্দোষী বুলি, কিন্তু আমিতো দোষী বুলিয়ে ভাবি আছোঁ। গতিকে তেওঁ যিজন অধিবক্তা লৈছে তেওঁ কি কৈছে শুনক, আৰু যিসকল আগবাঢ়ি নাহোঁ বুলি কৈছিলে অধিবক্তা তেওঁলোকৰো ভাষ্যখিনি আপোনালোকৰ মাজলৈ দিছোঁ, চাওক আৰু আপোনালোকৰ মতামতসমূহ জনাব। আমাৰ এটা ৰাইট আছে কনষ্টিটিউশ্যনেল ৰাইট, আৰু কনষ্টিটিউশ্যনেল ৰাইটৰ ভিতৰত আৰু কিছুমান ৰাইট আছে, মষ্ট ইম্পৰ্টেণ্টলি ফাণ্ডামেণ্টেল ৰাইট। তাৰ ভিতৰত এটা ৰাইট হ'ল আপোনাৰ নিজকে নিজৰ চইচৰ উকিল দি পেলাই ডিফেণ্ড কৰাটো, আৰু সেই ৰাইটটো আপোনাৰ কোনো পদ্ধতি কোনো প্ৰকাৰেদি সেইটো বস্তু আপোনাৰ কোনো মানুহে আপোনাৰ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। আৰু তেনে ক্ষেত্ৰত মই নাভাবিলোঁ যে মানে যিমান ডাঙৰে কেছ হওক বা যিমান হেৰিয়ে নহওক, কোনোবা মানে একিউজে সেই ৰাইটটো আপোনাৰ কোৰ্টত মানে নাপাব যে। আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি, যদি এগৰাকী মানুহে বা যোনেই নহওক যিমান বেয়া কেছেই নহওক, যদি আপোনাৰ কোৰ্টত নিজকে নিজৰ চইচৰ উকিল দেই, অকল উকিল হ'লেই নহ'ব। এইটো কেছত আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছে, তাৰমানে কিন্তু এইটো নুবুজায় যে সেই উকিলজনা তেওঁ ন ডাউট খুব ভাল উকিল হ'ব, মই ডেফিনেটলি বিশ্বাস আছে, কিন্তু তেখেতসকলৰ চইচৰ উকিল নহয় সেই বুলি মই ধৰিছোঁ, কাৰণ তেওঁলোকে এপইণ্ট কৰা নাই তেখেতক। আৰু যিহেতু এপইণ্ট কৰা নাই, প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ। আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত, গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব। আৰু যেতিয়া সেই বস্তুটো হ'বগৈ, আমি যেনেকৈ এতিয়া আপোনালোকে মোক সেই প্ৰশ্নটো সুধিবলৈ আহিছে, আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ, ক'ত কি হৈ আছে, কেছ কি হৈ আছে, সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব। চ' আপোনালোকে সেই লাইনটোত যদি ভাবি চাই, ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ, আৰু মানুহে সেইখিনি বস্তু যদি বুজি পাওক। ৰাইজে বিচাৰি আছে অমৃত প্ৰভাৱক, তাৰে মাজতে আপুনি আমি বিচাৰিছোঁ, ময়ো বিচাৰিছোঁ যোন দায়ী হয় একচুৱেলি তেওঁলোকে শাস্তি পাওক। কিন্তু বস্তুটো হ'ল কি, যদি ফেয়াৰ ট্ৰায়েলটো আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কোনফালেদি মানে গলিদাও মানে আল্টিমেটলি তুমি জাষ্টিচ বিচাৰিছে পাবগৈ। যদি এখন ফুটবল মেটচ আপোনালোকে ভাবি লওক, এটা গ'ল প'ষ্ট বোলে খুব ডাঙৰ, এটা গ'ল প'ষ্ট খুব বোলে চুটি সৰু, আমি বহুত চাইড আমি গম পাইছোঁ এই ডাঙৰ গ'ল প'ষ্টৰ জেগাটো সেই টিমটোৱে জিকিব। তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰেনে সেই জিকাটো একচুৱেলি জিকা হ'ব পাৰে বুলি পেলাই? যদি ফেয়াৰ ট্ৰায়েল আমি দিব নোৱাৰোঁ মানুহক, যদি মানুহে উচিত উকিলজন তেওঁলোকৰ সাধ্যমতে, মই এটা ক্ষুদ্ৰ উকিল, বহুত ডাঙৰ ডাঙৰ উকিল আছে, তেওঁলোক যদি যোনে যেনেকৈ পাৰে যেনেকৈ কৰে, সেইখিনি যদি উকিল নাপায় ফেয়াৰ ট্ৰায়েল বুলি হোৱা বুলি সেইটো ক'ব নোৱাৰি, সিমানে কথা। আৰু আপোনাৰ ছ'চিয়েল মাধ্যমতো চাওক সেইবোৰ বস্তু মই নাজানো, মই তেখেতক আগৰ পৰা চিনি নাপাওঁ। মই যি দেখিছোঁ যি কৰিছোঁ সিদ্ধান্ত লৈছোঁ, মই অকল চাৰ্জশ্বিট চাই পেলাই কৰিছোঁ। আৰু চাৰ্জশ্বিট যেতিয়া দেখিছোঁ, এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং, আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে, আপোনালোকে নিজেও জানে ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে। এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিদা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয়, কোনোবা বেলেগ মানুহৰ পৰা ৰাতিহে, তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই, মই সেইটো মোৰ হজম হোৱা নাই। আৰু উকিল সন্থাই ইতিমধ্যে কেছ, মই যেনেকৈ ক'লোঁ, যোনটো কথা ক'লোঁ আপোনাক, মই কনষ্টিটিউশ্যনেল ৰাইটটোৰ ওপৰত মই অকল সেইখিনি কথাই মই চিক থাকিম। আজি আমাৰ জুবিনদাৰ যিটো কেছ আছিলে, আমি আপোনালোক আগতেই কৈছোঁ যে মই ব্যক্তিগতভাৱে আৰু উকিল সন্থা গুৱাহাটীৰ ফালৰ পৰা এই কেছটোত আমি নিৰীক্ষণ কৰি থাকিম। আজি মই আছিলোঁ, তো তাতে কোনো ধৰণৰ বেল পিটিশ্যন দিয়া হোৱা নাই, কিন্তু অমৃত প্ৰভাৰ বাবে এগৰাকী কোনোবা চাহু নামৰ ব্যক্তি এডভোকেট এপিয়াৰ হৈছে। তো এই চাহু এপিয়াৰ হৈছে, তেওঁ বেল পিটিশ্যন দিয়া নাই, কিন্তু চৰকাৰী যিটো অধিবক্তা আছে তেখেতক পেন ড্ৰাইভটো দিলে চাৰ্জশ্বিটৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই। আৰু অহা 3 জানুৱাৰী 2026 কেছটোত চাৰ্জ ফ্ৰেমৰ কাৰণে আছে। আপুনি এটা কথা কওক, এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12,000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব, এইটোতো হ'ব নোৱাৰে, যাৰ লগত আনকি এটা লেপটপ নাই। তো তেওঁ হাৰ্ড কপি বিচাৰিছে, হয়তো CID হাৰ্ড কপি দিব। তথাপিও আপুনি এজন মানুহ হিচাপে কওক, আজি হ'ল 22 তাৰিখ, 10 দিনৰ ভিতৰত আপুনি 22,000 কপি পঢ়িব পাৰিব? 12,000, 10,000, 5,000 নোৱাৰে। তাকো এনেই পঢ়িলেই নহ'ব, বিস্ময় পঢ়াৰ নিচিনা, আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব। গতিকে আমি গুৱাহাটী উকিল সন্থাই বাৰে বাৰে কৈ আছিলোঁ, চৰকাৰক আমি আবেদন জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে, আমি কাইলৈ তেওঁলোকক মেমৰেণ্ডাম দিম, স্মাৰক পত্ৰ দিম। জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ, আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়েৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে, স্পেচিয়েল PP দিব লাগে, এ টিম অফ PP দিব লাগে, যাতে এজন PP এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10জন মানুহ এটা টিম হ'ব লাগে, যেনেকৈ CID ইমান ডাঙৰ টিম, ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক। আৰু ইয়াত লেকুনা থাকিব নালাগে এখন। আৰু আজি মহামান্য যে সত্ৰ ন্যায়াধীশে যথেষ্ট প্ৰম্পটলি একশ্যন লৈছে, আৰু এই চেগতে মই মুখ্য ন্যায়িক দণ্ডাধীশ যে আমাক
ধন্যবাদ জনাইছোঁ উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা তেওঁ কেছটো এদিনতে চাৰ্জশ্বিট পাইছে সেইদিনাখনে ছেশ্যনলৈকে তেওঁ কমিট কৰি পঠিয়াইছে আজি সত্ৰ ন্যায়াধীশেও এই কেছটো লৈছে আৰু প্ৰম্পটলি অতি তাৎক্ষণিকভাৱে তেওঁ কেছটো লৈছে শুনানি গ্ৰহণৰ কাৰণে 3 তাৰিখ দিছে কিন্তু আপোনালোকক মই এটা প্ৰেক্টিকেল কথা ক'ব গৈ আছোঁ প্ৰেক্টিকেল কথাটো হ'ল এজন মানুহ 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে তাকো এটা ভালকৈ এটা কম্পিউটাৰটো নাই গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ এইটো ইমান মানে পাতলীয়াভাৱে নল'ব এইটো জুবিনদাৰ কেছ অসমৰ প্ৰতিজন মানুহ ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে আমাৰ আৱেগ অনুভূতি জড়িত আছে গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয় কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয় কিন্তু আমি চবেই ভুগিম আৰু চৰকাৰে বাৰে বাৰে কৈ আছে এতিয়া কাম আদালতৰ কাম যদি আদালতৰ হয় আদালত কিন্তু আপোনাৰ আদালত তলত নহয় আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব আপুনি মোক কাম এটা দিব মই আদালত মই কাম কৰিম মোক কামটো কৰিব আপুনি পৰ্যাপ্ত বস্তু নিদিব এটা কম্পিউটাৰ নিদিব মই অকলে 12,000 পেজ পঢ়িব লাগিব এইটোতো নহ'ব গতিকে চৰকাৰক কৈছোঁ যদি সদিচ্ছা আছে আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই বিবাদ নাই আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ অসমবাসীৰ হৈ কৈ আছোঁ যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে এই মানুহখিনিক যিখিনি আমাৰ PP আছে তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক এটা টীম দিয়ক 8-10টা মানুহৰ টীম দিয়ক লগত এছিষ্টেণ্ট কিছু মানুহ দিয়ক কম্পিউটাৰ দিয়ক এটা ফুল ফ্লেজাৰ টীম দিয়ক তেতিয়াহে আমি ন্যায় পাম তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে 3 তাৰিখ ফিজিকেলি নে ভাৰ্চুৱেলি কি আলোচনা বা 3 তাৰিখে ফিজিকেলি ভাৰ্চুৱেলি একো কথা কোৱা নাই কিন্তু যিটো আমি দেখিছোঁ হয়তো ভাৰ্চুৱেলিয়ে হ'ব কাৰণ অৰ্ডাৰটোত আছে অৰ্ডাৰটোত লিখিছে যে তেওঁলোকক কপি দিব দিছে তেওঁলোকক 7 দিনৰ ভিতৰত কপি দিব দিছে হাৰ্ড কপি যিহেতু চাওক এইখন মহামান্য আদালতে বুজি পাইছে যে জেলত কম্পিউটাৰ নাই গতিকে CIDক কৈছে যে আপোনালোকে এই গোটেই চাৰ্জশ্বিটখন তেওঁলোকক হাৰ্ড কপি দিব এতিয়া অভিযুক্তই চাৰ্জশ্বিট পোৱাই নাই নেকি চাৰ্জশ্বিটখন পেন ড্ৰাইভ পাইছে পেন ড্ৰাইভ পালে আপুনি এতিয়া সেই তাতো পঢ়িব নোৱাৰিব ন কম্পিউটাৰ নাই গতিকে সেই বস্তুটো হৈছে তেখেতসকলক 7 দিনৰ ভিতৰত দিব দিছে CIDয়ে দিব ডাইৰেকশ্যন আছে ইয়াতে আপোনালোকে 7 দিনৰ ভিতৰত দিব আৰু দুজন ইয়াতে ধৰক অমিতাভ বৰুৱা বুলি এজন আছে আৰু প্ৰবীণ কুমাৰ শৰ্মা এওঁলোক দুজন লিগেল ডিফেন্স কাউন্সিল আৰু নিয়োগ হৈছে যিজন প্ৰথমতে চিফ লিগেল এইড আছিলে ধ্ৰুৱজ্যোতি দাস তেওঁলোকৰ লগত এই দুজনকো দিছে কাৰণ তেওঁলোকে মহামান্য আদালতে বুজি পাইছে যে অকলে এজনে নোৱাৰে গতিকে মই বাৰে বাৰে কৈছোঁ যে আৰু আমাক এটা ভাল টীম দিয়ক আমাৰ দাবী উকিল সন্থা গুৱাহাটীৰ দাবী নহয় এইটো অসমবাসীৰ দাবী যে এখন স্পেচিয়েল কোৰ্ট বহাওক ডে টু ডে হিয়াৰিং কৰক এটা ভাল টীম বনাওক এনে এখন কোৰ্টক জাপি বস্তুটো দি পেলাই দায় সাৰা কাম নকৰিব চৰকাৰক আমি অনুৰোধ জনাইছোঁ